নমস্কাৰ মই ধনশ্ৰী আৰু আপোনালোক সকলোকে মই মোৰ চেনেললৈ পুনৰ স্বাগতম জনাইছোঁ যেহেতু কালিৰ সানডে ভিডিঅ'টো মই মিছ কৰিলোঁ মোৰ গা ভাল নাছিলে ইমান এটা সেইকাৰণে মই আজি বাকি যিখিনি আছিলে 21 আগষ্টৰ পৰা আজিও মই কিছুমান আজিৰ পেপাৰৰ পৰা মই কিছুমান নিউজ দিম আপোনালোকৰ লগত শ্বেয়াৰ কৰিম গতিকে ভিডিঅ'টো পলম নকৰি এতিয়া আৰম্ভ কৰোঁ সো প্ৰথম আমি নিউজটো দেখিবলৈ পাইছোঁ যে ফিউচাৰ অফ নিউ ফৰেনাৰ্ছ ট্ৰাইব্যুনেলছ আনচাৰ্টেইন এইটো ইমান গুৰুত্বপূৰ্ণ নিউজ নহয় কাৰণ ইয়াতে এটা কোনো ধৰণৰ আপোনাৰ ষ্টেটিক কনক্লুজন নাই কিন্তু যেহেতু আমাৰ নতুন ট্ৰাইব্যুনেলছৰ কথা আছিলে এনআৰচিৰ যিখিনি ফাইনেল এনআৰচিৰ পৰা যিখিনি মানুহৰ নাম বাদ পৰি গৈছিলে তেওঁলোকে যাতে এপ্লিকেশ্যন তাত দিব পাৰে সেইটোৰ কাৰণে আচলতে এই ট্ৰাইব্যুনেলটো কৰা হৈছিলে আৰু এতিয়ালৈকে তাত কোনো ফ্ৰেছলি একো ডিচিশ্যন দিয়া নাই গভৰ্ণমেণ্টে আৰু সেইকাৰণে বহুতখিনি সমস্যাৰ সৃষ্টি হৈছে আৰু নতুনকৈ যিখিনি অফিচাৰ্ছ এপইণ্টো কৰিছিলে ট্ৰাইব্যুনেলৰ কাৰণে সেইখিনিও অলপ আনচাৰ্টেইন হৈ আছে গতিকে ইয়াতে কোনো কনক্লুজন এতিয়ালৈকে নাই কোনো ডিচিশ্যন দিয়া নাই গতিকে আমাৰ ইয়াতে ডিছকাছ কৰিবলগীয়া বিশেষ একো নাই এইটো নিউজটোলৈ আহিছে ইণ্ডিয়া চাইনা হোল্ড ফ্ৰেছ ৰাউণ্ড অফ টক্স আপোনালোকে গম পাইছে গলৱান ভেলী যি ঘটনা ঘটিছে তাৰ পিছৰ পৰা চাইনা আৰু ইণ্ডিয়াৰ মাজত এনেকুৱা টক্স চলিয়ে আছে গতিকে ইয়াতেও কোনো এটা কনক্লুজন আমি পোৱা নাই গতিকে আৰু এনেকৈ নিউজ আমাৰ আহি থাকিব গতিকে এতিয়া সদ্যহতে ইয়াত কোনো আমাৰ ডাঙৰকৈ ডিছকাছ কৰিবলগীয়া একো কথা নাই আৰু গলৱান ভেলীৰ কথাটো মই অলৰেডি আপোনালোকৰ লগত ডিছকাছ কৰিছোঁ আগৰ মোৰ নিউজ পেপাৰৰ আপোনালোকে যদি ভিডিঅ'বোৰ চাইছে তাত গম পাইছে যে কি ঘটনা ঘটিছে গতিকে ইয়াতে আৰু কোনো নতুনকৈ পঢ়িবলগীয়া একো নাই ইয়াৰ পিছত এটা গুৰুত্বপূৰ্ণ নিউজ যেহেতু ইলেকশ্যনছবোৰ আহি আছে ষ্টেটৰ গতিকে ইলেকশ্যন কমিশ্যনে গাইডলাইনছ কিছুমান দিছে কোভিডৰ সময়ত ইলেকশ্যন পাতিবৰ কাৰণে ইয়াতে আপোনাৰ দেখিবলৈ পাইছে যে ভোটাৰ্ছ উইল বি প্ৰভাইডেড গ্লোভছ ৱাইল ইউজিং EVMs এণ্ড COVID-19 পেচেণ্টছ ইন কোৱাৰেণ্টাইন উইল বি এলাউড টু ভোট এট দ্য লাষ্ট আৱাৰ অফ দ্য পলিং ডে গতিকে যোনে যোনে ভোট দিবলৈ যাব গ্লোভছ দিয়া হ'ব আৰু কোভিড পেচেণ্ট যিখিনি আছে তেওঁলোকক একেবাৰে শেষৰ সময়খিনিত তেওঁলোকক ভোট দিবলৈ দিয়া হ'ব আৰু ছেপাৰেট গাইডলাইনছ কিছুমানো দিয়া হ'ব যিখিনি কণ্টেইনমেণ্ট জ'নত আছে আৰু লগতে electors who are COVID-19 positive or are suspected of having the infection and in quarantine at home or at an institution can also exercise the postal ballot option. গতিকে ইয়াত এটা নতুন বস্তু আপোনালোকে দেখা পাইছে যে postal ballot option এইটো পৰীক্ষাত আহিও যাব পাৰে যে postal ballot optionটো কি হয় আচলতে আৰু যেহেতু কোভিডৰ কাৰণে এইটো দিব লগা হৈছে and an official explained that this postal ballot facility is different from the one extended to service voters. Here those willing to use the facility have to fill up a form. Officials then carry the ballot to the residence of such voters and videograph the voting to ensure transparency. গতিকে ফৰ্ম দিয়া যাব ইয়াতে আৰু ট্ৰান্সপাৰেন্সি যিমান পাৰে মেইনটেইন কৰা যাব আৰু অফিচিয়েলছবিলাকে নিজে এই ৰেচিডেন্স এৰিয়ালৈকে তেওঁলোকে বেলট লৈ যাব গতিকে এইটো অলপ চেলেঞ্জিং হ'ব পাৰে এই সময়ত আৰু যেহেতু বিহাৰৰ ইলেকশ্যনছ আহি আছে অক্টোবৰ নৱেম্বৰ মানত গতিকে প্ৰথমতে হয়তো বিহাৰতে ইলেকশ্যনছ হ'ব দেন আমাৰ নেক্সট অহা বছৰলৈকে আমাৰ ইয়াতেও আছে গতিকে ইচিয়ে দিয়া গাইডলাইনছখিনি যদি ফ'ল' কৰিব পৰা যায় তেতিয়াতো নিশ্চয় ভাল হ'ব আৰু দেখা যাওক কি হয় গতিকে গাইডলাইনছখিনি অকণমান ইম্পৰ্টেণ্ট আছিলে আপোনালোকে চাই ল'ব আৰু লগতে যিহেতু এইবাৰ কোনো ফিজিকেল কেম্পেইনিং কৰাৰো কোনো ধৰণৰ ইয়াতে সুবিধা নহ'ব গতিকে ডিজিটেল কেম্পেইনিঙৰ কথা কোৱা হৈছে যে ডিজিটেলি কেম্পেইন কৰা হ'ব পাৰে আৰু লগতে তাৰ ওপৰতো কিছুমান গাইডলাইনছ থাকে যেহেতু গম পাইছে ফেক নিউজক এনেকুৱা ধৰণৰ কিমানখিনি ঘটনা ঘটি থাকে গতিকে ডিজিটেল কেম্পেইনিং এইখিনি এইবাৰ অকণমান ট্ৰিকি হ'ব গতিকে দেখা যাওক কি হয় পিছলৈকে তো এতিয়া ইয়াৰ পিছৰ নিউজটো আপোনালোকে ফেচবুকলৈ যে ফেচবুকৰ ওপৰত বহুতে প্ৰশ্ন কৰিছে আৰু ৰিচেণ্টলি ৱাল ষ্ট্ৰীট জাৰ্নেলে এটা ৰিপৰ্ট দিছিলে যে ফেচবুকে বায়েছ কৰি আছে যে এটা স্পেচিয়েল পাৰ্টিক বিজেপি পাৰ্টিক তেওঁলোকে ফেভাৰ কৰি আছে গতিকে তেনেকুৱা ধৰণৰ ঘটনা দেখিবলৈ পোৱা হৈছে যে ফেচবুকৰ ওপৰত বহুত এলিগেশ্যনছ আহিছে তেওঁলোকে ফেভৰেটিজম কৰি আছে শশী থাৰুৰেও ফেচবুকক লিখিছে যিহেতু তেওঁ ষ্টেণ্ডিং কমিটিৰ আই টি ইনফৰমেশ্যন টেকনলজি চেয়াৰপাৰ্চন হয় গতিকে তেওঁ ফেচবুকক লিখিছে যে এইটো ভাল কথা নহয় এনেকৈ যদি এটা পাৰ্টিক ফেভাৰ কৰা হয় গতিকে ফেচবুকৰ ওপৰত বহুতখিনি এলিগেশ্যনছ আহিছে লগতে ফেচবুক ডিৰেক্টৰে কৈছে যে আমি আমাৰ প্লেটফৰ্মটোক আমি নন পাৰ্টিচন কৰি ৰাখোঁ অ'পেন হয় ট্ৰান্সপেৰেণ্ট হয় ইয়াতে সকলো মানুহে নিজৰ অপিনিয়ন দিব পাৰে আৰু লগতে যিখিনি এলিগেশ্যনছ আছে তেওঁলোকে ক'ব বিচাৰিছে যে এই এলিগেশ্যনছখিনি ঠিক নহয় বুলি গতিকে দেখা যাওক কি হয় পিছলৈকে নিশ্চয় আৰু ইয়াৰ ওপৰত আমি নিউজ পাই থাকিম
ইয়াৰ পিছত গুৱাহাটী এমং ডাৰ্টিয়েষ্ট চিটিজ ইন কাণ্ট্ৰি গতিকে অলপতে স্বচ্ছ সাৰ্ভেক্ষণ 2020 ৰিজাল্টছ আহিলে য'ত ইণ্ডোৰ আটাইতকৈ ক্লিনেষ্ট চিটি হৈছে গুৱাহাটীৰ ৰেংক আপোনাৰ 356 হৈছে আউট অফ 382 যিটো খুব বেয়া আৰু শ্বিলঙৰো ৰেংক বহুতখিনি বেয়া হৈছে 377 আৰু যোৰহাট আটাইতকৈ নৰ্থ ইষ্টৰ ক্লিনেষ্ট চিটি 50 to 1 lakh পপুলেশ্যনৰ কেটেগৰীত পৰিছে আৰু তাৰ পিছত আপোনাৰ তেজপুৰ হৈছে ছেকেণ্ড তাৰপিছত বঙাইগাঁও হৈছে থাৰ্ড ডিফু হৈছে ফ'ৰ্থ ধুবুৰী হৈছে ফিফথ শিৱসাগৰ নৰ্থ লখিমপুৰ গোৱালপাৰা কৰিমগঞ্জ আৰু তিনিচুকীয়া গতিকে দেখিবলৈ পাইছে যে গুৱাহাটীৰ অৱস্থাটো কিমান বেয়া আৰু ইয়াতে বহুতখিনি আৰ্বান লোকেল যিখিনি বডিজ আছে আমাৰ সেইখিনিৰ ওপৰতো যাব তেওঁলোকে ভালদৰে ইয়াৰে যদিও বা তেওঁলোকে মানে কিছুমান ষ্টেপ লৈছিলে ক্লিনলিনেছ মেইনটেইন কৰিবলৈ সেইখিনি ভালদৰে কৰা নহয় ডাঙৰ প্ৰব্লেম আছে লোকেল আৰ্বান বডিজখিনিয়ে কেনেধৰণে কোঅপাৰেট কৰিছে ঠিক আছে আৰু ইয়াতে আপোনাৰ দিছে যে former GMC Commissioner Debeshwar Malakar had said last year that the GMC had set a target to come in the top 20 positions in the Swachh Survekshan 2020 but it was nowhere near that mark so 20 position top 20 আহিবলৈ বিচাৰিছিলে কিন্তু আমি আহি পালো ক'ত বহুত তলত আহি পাইছো so Assam however received the award for the fastest mover state of the country among the states having less than 100 urban local bodies তাতকৈ কম urban local bodiesৰ কেটেগৰী যেটো আছে তাত আপোনাৰ fastest mover state বুলি এৱাৰ্ডটো পাইছে তথাপিও আমি আৰু এফৰ্ট দিব লাগিব আৰু তেজপুৰ municipal board was named the best city in citizens feedback in the northeast in the category of 50,000 1 lakh populations গতিকে এইখিনি ৰেংকখিনি আপোনালোকে মনত ৰাখিব আৰু 6 পেজেছটো বাকিখিনি আছে আমি এবাৰ চাই লওঁ বাৰু 6 পেজটো কি দিয়া আছে Karimganj received best self-sustainable city this is the 5th edition of survey that was introduced by the Prime Minister Narendra Modi in 2016 2016 it introduced crisis Swachh Survekshan গতিকে এটো 5th edition হয় আৰু আগলৈকে আহি থাকিব ইয়াৰ পিছৰ খবৰটো হৈছে ইণ্ডিয়া মে গেট কোভিড ভেকচিন বাই হিয়াৰ এণ্ড চেণ্টাৰ যেহেতু আমাৰ ইয়াতে ইণ্ডিজিনিয়াছলি কোভাক্সিন হৈ আছে আৰু ডিফাৰেণ্ট ট্ৰায়েলছত গৈ আছে আৰু লগতে বাকী আৰু দুটা আপোনাৰ ভেকচিন কেণ্ডিডেটছ আছে বেলেগ ফেজ হৈ আছে গতিকে কোৱা হৈছে যে এইটো বছৰৰ শেষলৈকে আহি যাব পাৰে তথাপিও আমি গম নাপাওঁ আৰু যেহেতু স্কুলবোৰ খোলা কথা কৈছে আৰু ৰিচেণ্টলি এটা ৰিপৰ্টতো আহিছে এক্সপাৰ্টবিলাকে কৈছে হিন্দুত আহিছিলে কৈছে যে ইয়াতে যেহেতু কেছ বাঢ়ি আছে গতিকে ইমান সোনকালে ইয়াৰ ভয়াৱহতা নাযাব যেতিয়ালৈকে ভেকচিন নাহে ইয়াত সেইটো থকাৰ সম্ভাৱনা বহুত বেছি আছে গতিকে দেখা যাওক কি হয় যেহেতু ভেকচিনছবিলাকৰ ট্ৰায়েল চলি আছে গতিকে এটা সিদ্ধান্তত উপনীত হ'ব পৰা নাই যেহেতু ট্ৰায়েলছখিনি চলি আছে আৰু যেটো ৰাছিয়াৰ স্পুটনিক 5 আছে সেইটো ফেজ ট্ৰায়েল 3 ট্ৰায়েলত গৈছে গতিকে দেখা যাওক কি হয় আৰু ইতিমধ্যে যেটো তেওঁলোকে কৈছে হোপফুলি যদি এইটো বছৰ শেষলৈকে আহি যায় তেতিয়া ভালে কথা হয় ইয়াৰ পিছত এটা গুৰুত্বপূৰ্ণ খবৰ যে জিৰো সাৰ্ভে ফৰ কোভিড-19 লঞ্চড ইন ষ্টেট গতিকে এটা জিৰোলজিকেল সাৰ্ভে ইয়াত হ'ব সো amidst the COVID-19 pandemic a zero survey has been launched to detect the persons who have developed antibodies and it will also help in mapping the spread of the disease in the state সে ইয়াৰ এইটো সাৰ্ভে পৰা গম পোৱা যাব যে কিমানখিনি মানুহ ইনফেক্টেড হৈছে মানে যাৰ শৰীৰত ইতিমধ্যে এন্টিবডিজ ডেভেলপ হৈছে ইয়াৰ অৰ্থ যে তেওঁলোকৰ ইনফেকশ্যন হোৱাৰ পিছতে তেওঁলোকৰ এন্টিবডি বডিত হৈছে আৰু লাহে লাহে তেওঁলোক ইমিউন হ'বলৈ ধৰিছে যেটো হাৰ্ড ইমিউনিটিৰ ইয়াতে কনসেপ্ট আছে সেইটো উলাই আহে যে এটা এৰিয়াৰ মানুহ যিখিনি ইনফেকশ্যন অলৰেডি হৈছে সেই মানুহখিনি নিজে ইমিউন হৈ গৈ থাকে ঠিক আছে গতিকে such studies have already been carried out in states like Maharashtra, Delhi, Punjab. Maharashtra, Delhi ইতিমধ্যে হৈ গৈছে ঠিক আছে আৰু প্ৰথমবাৰৰ কাৰণে অসমতো ইয়াত কৰা যাব সো ইয়াতে দেখিবলৈ পাইছে যে studies carried out in different states have so far shown interesting results more than 27% population in the areas covered in Punjab developed antibodies while in Delhi the figure is around 29% the figure is even higher in Maharashtra and it is over 50%. Similar surveys are also being carried out in Uttar Pradesh. গতিকে ইতিমধ্যে দেখিবলৈ পাইছে যে 27 more than 27% পপুলেশ্যনৰ মাজত বা ইভেন মহাৰাষ্ট্ৰটো 50% হৈ গৈছে ক্ৰছ কৰি গৈছে
গতিকে মানুহ ইতিমধ্যে ইনফেকশ্যন হৈছে বহুতখিনি ইনফেকশ্যন হৈছে গতিকে এই চিৰলজিকেল ছাৰ্ভেটোৰ পৰা ইয়াতে গম পোৱা যাব যে স্প্ৰেড কিমান কি হৈছে গতিকে দেখা যাওক কি হয় ইয়াৰ পিছত এটা গুৰুত্বপূৰ্ণ নিউজ হৈছে যে লেক অফ গ্ৰ'থ ভেলু এডিশ্যন এফেক্টিং ষ্টেটছ এগ্ৰি ঠিক আছে আমাৰ যিটো অসমৰ ষ্টেট এগ্ৰিকালচাৰ আছে বাকী এলাইড ছেক্টৰ যিখিনি আছে তাত বহুত বেছি প্ৰভাৱ পৰিছে যে গ্ৰ'থ হোৱা নাই দ্য শ্বেয়াৰ অফ দ্য এগ্ৰিকালচাৰ এণ্ড এলাইড ছেক্টৰ ইন GSDP গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰডাক্ট এণ্ড ইটছ এনুৱেল গ্ৰ'থ ৰেট হেভ ডিক্লাইন কনচিডাৰেবলি ডিউৰিং দ্য লাষ্ট 10 years যে 10 বছৰৰ পৰা কমি আহি আছে যে 2011-12 আছিলে আপোনাৰ 19.89% আৰু এতিয়া আপোনাৰ হৈছে কিমান 15.16% গতিকে বহুতখিনি কমি আহিছে আৰু এটা চিন্তনীয় বিষয় হৈছে কিয় কমি আহিছে ঠিক আছে আৰু কিবা কিবি ৰিকমেণ্ডেশ্যনছ দিছে তেওঁলোকে যে এনহান্সিং ভেলু এডিশ্যন এণ্ড ইম্প্ৰুভিং এগ্ৰিকালচাৰেল গ্ৰ'থ along with productivity therefore emerge as two main focus areas for policy intervention যে পলিচি বনাবৰ কাৰণে আমাৰ দুটা বস্তু চাবই লাগিব সেইটো হৈছে যে আপোনাৰ এগ্ৰিকালচাৰেল গ্ৰ'থ আৰু লগতে প্ৰডাক্টিভিটি তাত কিমান বেছি আমি প্ৰডিউচ কৰিব পাৰোঁ সেইটো চাব লাগিব noting that the state has almost achieved self-sufficiency in rice production. So rice production আমাৰটো ঠিকে চলি আছে আমাৰ তাতে আমি self-sufficient হয় লগতে এইটো কোৱা হৈছে যে it was very badly failing to produce the required amount of wheat, maize and pulses. বাকী যিখিনি বস্তু আছে আমি এইখিনি ভালদৰে প্ৰডিউচ কৰিব পৰা নাই তাৰ কাৰণে আমি বাহিৰৰ পৰা ইম্পৰ্ট কৰিবলগীয়া হৈছে ইম্পৰ্টত আমাৰ ষ্টেটৰ পৰা খৰচ হৈ গৈছে In another crucial recommendations, the panel said that the state land use policy should be revisited. যিখিনি land use policies আছে সেইখিনি agricultural purposeৰ কাৰণে খুব ভাল হ'ব লাগে আমাৰ use policyৰ খুব বেছি সমস্যা আছে আৰু এটা many farmers farming in leased or borrowed lands find it extremely difficult to access the benefit of government's assistance including loan as they are not in a position to submit land document. So land document তেওঁলোকে ভালদৰে দিব নাপায় যাৰ কাৰণে তেওঁলোকৰ কি হয় লোন বা যিখিনি চৰকাৰৰ পৰা সহায় মানে সুবিধা তেওঁলোকে পাব লাগে আসলতে সেইখিনি নাপায় So for the purpose of assessing loan and other benefits certificate from panchayat or DAO DVO DFO that one is a farmer and shall remain a farmer for the period of loan receiving the benefit of farm implementation etc needs to be considered তেওঁলোকক এখন DFO বা DAO যাৰ পৰা হওক বা পঞ্চায়তৰ পৰা হওক তেওঁলোকক এনেকুৱা এখন সাৰ্টিফিকেট লাগিব যাৰ জৰিয়তে তেওঁলোকে এই বস্তুখিনি এভেইল কৰিব পাৰে ঠিক আছে terming low availability of farm power as one of the major hindrances to increase cropping intensities also suggested a plant protection strategy in the overall crop production program for sustainable agriculture যে ইয়াতে এটা plant protection strategy লাগিব যে plant খিনি আমি কেনে ধৰণে longer runৰ কাৰণে আমি কি কৰিব পাৰো protect কৰি ৰাখিব পাৰো বায়োপেষ্টিসাইডছ হক বা যিখিনি আমাক পেষ্টিসাইডছ লাগে সেই বস্তুখিনি আমি ভালদৰে যোগান ধৰিব লাগিব গতিকে এনেকুৱা ধৰণৰ বহুতখিনি ইয়াতে ল্যাক অফ ফেচিলিটিজ আছে যাৰ কাৰণে আমাৰ কি হয় এগ্ৰিকালচাৰখিনি বহুত বেছি প্ৰভাৱ পৰাৰ লগতে এইবাৰটো কোভিড-19 আছে কোভিড-19ৰ কাৰণে আৰু বেছি সমস্যাৰ সৃষ্টি হৈছে গতিকে দেখা যাওক কি হয় সো ইয়াতে এটা আপোনাৰ আৰ্টিকল দিছিলে ফিউচাৰ অফ ইণ্ডো নেপাল ৰিলেশ্যনছ যে আপোনালোকে গম পায় যে নেপালে এখন নতুন মেপ তৈয়াৰ কৰিছে য'ত কালাপানী লিম্পি ধুৰা আৰু লিপু লেক এই তিনিটা জেগা তেওঁলোকে নিজৰ বুলি কৈছে আৰু মেপ ইতিমধ্যে তেওঁলোকে পাৰ্লিয়ামেণ্টত কনষ্টিটিউচনেল এমেণ্ড কৰিছে গতিকে এইটো এটা ভাৰতবৰ্ষৰ কাৰণে ডাঙৰ কনচাৰ্ণ হয় আৰু যিহেতু আমাৰ ইয়াতে আমাৰ যিখন ফৰেন পলিচিজ আছে ফৰেন পলিচিখনত আমাৰ যিখিনি নেইবাৰহুড আছে আমাৰ যিখিনি ওচৰ চুবুৰী আছে সিহঁতক গুৰুত্ব দিয়া হয় আৰু যেহেতু জৱাহৰলাল নেহৰুৰ তেওঁৰ সময়ৰ পৰাই আমাৰ নেপালৰ লগত এটা ভাল ৰিলেশ্যনছ আছে গতিকে নেপালৰ লগত আমাৰ সেই সম্বন্ধটো ভালদৰে ৰখাটো খুবেই জৰুৰী হৈ পৰিছে One of the season's diplomats, Jagat S. Mehta, once remarked that one of the big challenges in diplomacy is to strike a balance between big and small neighbors. So, ডাঙৰ আৰু সৰু neighbor যিখিনি আছে সিহঁতৰ লগত balance diplomacy এটা balance কৰি ৰখাটো আমাৰ কাৰণে এটা ডাঙৰ challenge হয় By all accounts, Nepal is a small neighbor. This certainly creates a psychological pressure in the diplomatic wing of Kathmandu. যিহেতু নেপাল এখন সৰু ষ্টেট হয় আমাৰ ওচৰ চুবুৰী গতিকে সিহঁতৰ ওপৰতো এটা প্ৰেছাৰ থাকে আৰু যেহেতু ৰিসেন্টলি আপোনালোকে দেখা পাইছে যে চাইনাৰ প্ৰেজেন্সটো তাত বহুত বেছি হৈছে আৰু যিখন এই নতুনকৈ মেপ তেওঁলোকে দিছে সেইখনো চাইনাৰ প্ৰেছাৰতে আহি বনাইছে
যেহেতু আমাৰ বৰ্ডাৰ ডিসপিউট এটা বহুত ডাঙৰ সমস্যা হয় চাইনাৰ লগতো আছে আৰু নেপালৰ লগত আপোনাৰ সমস্যাটো এনেকুৱা হয় য'ত বৰ্ডাৰ ডিমাৰ্কেট কৰা হৈছে য'ত বৰ্ডাৰ আছে তাত আচলতে নদী আছে যে কালা পানী হয় গতিকে তাত আমাৰ নদী আছে নদীখিনিয়ে কি হয় যে তেওঁলোকৰ নিজৰ কোৰ্সটো সলনি কৰি থাকে গতিকে যেনেকে যেনেকে কোৰ্সটো সলনি হৈ গৈ থাকিব তেনেকে মানে বৰ্ডাৰ ডিসপিউট হেতু কাৰণে হয় যে যেহেতু নদীখিনি নিজৰ খুদ সলাই থাকে নদী হয় পানী হয় সলাই থাকিব এইটো আমি ধৰি ৰাখিব নোৱাৰো নেচাৰেল বস্তু হয় গতিকে হেতু কাৰণে সমস্যাটো তাত সৃষ্টি হয় যেন ৰিভাৰ্স বিলাকে নিজৰ কোৰ্সটো চেঞ্জ কৰি থাকে হেতু কাৰণে বৰ্ডাৰ ডিসপিউট হৈ যায় ইয়াৰ পিছত আপোনাৰ ইয়াতে কিছুমান ইম্পৰ্টেন্ট গুৰুত্বপূৰ্ণ ফ্যাক্ট দিছে যে নেপালৰ কিছুমান ফ্যাক্ট ইয়াতে দিছে যে নেপাল ইজ আ কান্ট্ৰি উইথ পপুলেশ্যন অফ 28,95,714 আৰু ইয়াৰ জিডিপি 2018 আছিল $30 বিলিয়ন আৰু এটা এস্টিমেট কৰা হৈছিল যে তাত আপোনাৰ 6% মানে 6% তেওঁলোকে গ্ৰো কৰিব ইকনমি কিন্তু যেহেতু কোভিডৰ কাৰণে বহুখিনি তল পৰি গৈছে ঠিক আছে আৰু ইয়াতে কিছুমান সাজেশনছটো দিয়া হৈছিল যে নেপাল আৰু আমাৰ ভাৰতবৰ্ষৰ মাজত কেনে ধৰণে আমি আকৌ ৰিলেশনছটো ভাল কৰিব পাৰো So, yata দিছে আপোনাৰ firstly, in the post-COVID world, agriculture will play a significant role in rebuilding the Nepalese economy. যেহেতু নেপালত বৰ্তমান সময়ত কোনো ম্যানুফ্যাকচাৰিং বা সাৰ্ভিস সেক্টৰটো বহুত বেছি ডাউন হৈ আছে তাত বৰ্তমান এগ্ৰিকালচাৰ সেক্টৰটোৱে যি ভালদৰে কাম কৰি আছে গতিকে যেতিয়া কোভিড শেষ হৈ যাব তেতিয়া আমি তেওঁলোকৰ যিখিনি এগ্ৰিকালচাৰ সেক্টৰ আছে তাত আমাৰ পৰা আমি ডিস্ট্ৰিবিউট কৰিব পাৰো ঠিক আছে যেহেতু আমাৰ হাতত আমি বহুত এক্সপেৰিয়েন্সড হয় এই ক্ষেত্ৰত যে আমি বহুত বছৰ ধৰি আমি এগ্ৰিকালচাৰত আমাৰ কাম কৰি আছো গতিকে এগ্ৰিকালচাৰ সেক্টৰত তেওঁলোকৰ আমি কিছু হলে কন্ট্ৰিবিউট কৰিব পাৰো যেটো সদ্যহতে কৰিব পৰা যাব আৰু the Indian Council of Agriculture Research may play a crucial role in developing this sector for the country গতিকে ICAR এটা ভাল ইয়াতে রোল প্লে কৰিব পাৰে গতিকে এটো এটা সাজেশনস হিচাপে আমি চাব পাৰো কনসিডাৰ কৰি চাব পাৰো ঠিক আছে this may be one of the key areas where with the introduction of HYB high yielding variety of seeds যেটো কোৱা হয় fertilizers বা যিখিনি গুৰুত্বপূৰ্ণ এগ্ৰিকালচাৰ ব্যৱহৃত বস্তু আছে সেইখিনি আমি তেওঁলোকক যোগান ধৰিব পাৰো তেওঁলোকৰ লগত ৰিলেশনছটো ভাল কৰিব কাৰণে তাৰ পিছত আৰু এটা সাজেশনস আছে গ্লোবাল স্লেভাৰী ইনডেক্স যেটো তাত দেখা হৈছে যে Western Hills and the Terai region of Nepal an estimated figure of 2,34,600 people are within debt bondage যে তাতে ইমানখিনি মানুহ কি হৈ আছে ডেড বন্ডেজত আছে তেওঁলোক লোনৰ ভিতৰত পৰি আছে it is a pathetic situations where the trap of the debt bondage ruins the future of the many children যাৰ কাৰণে তেওঁলোকৰ যিখিনি লৰা চলি থাকিব সেইখিনিৰ ভৱিষ্যতটো খুব বেছি বেয়া হৈ যাব গতিকে ইয়াতে সাজেশনছটো এনেকুৱা আছে যে পোষ্ট কোভিডত আমি তেওঁলোকৰ এডুকেশ্যনৰ কাৰণে কিবা নহয় কিবা এটা আমি সহায় দিব পাৰো কিন্তু এটা এটা চ্যালেঞ্জিং হ'ব যে যেহেতু আমাৰ ভাৰতবৰ্ষতে এডুকেশ্যন সেক্টৰটো ইমান বেছি বেয়া হৈ আছে আৰু কোভিডৰ কাৰণে যিয়ে নহওক এডুকেশ্যন সেক্টৰ আমাৰো ভাৰতবৰ্ষত যিমানখিনি সেক্টৰছ আছে সকলোখিনিয়ে প্ৰভাৱিত হৈছে গতিকে চ্যালেঞ্জিংটো নিশ্চয় আমাৰ কাৰণে হ'ব যদি আমি তেওঁলোকক এডুকেশ্যনৰ কাৰণে কিবা কৰিব লাগে ঠিক আছে গতিকে এই দুটা এটা সাজেশনছৰ কথা কৈছিলে আৰু ইয়াৰ পিছত যে কৈছে নেপাল has enjoyed many privileges from the days of Pandit Nehru the Indo-Nepal Treaty of 1950 has laid a foundation of mutual trust cooperation and progress between these two neighbors ইয়াতে যেহেতু দুটা সাজেশনছৰ কথা কৈছিলে সেই দুটা সাজেশনছ আছিল আৰু লগতে যেহেতু আমাৰ ইন্ডিয়া আৰু যেহেতু আমাৰ ৰিলেশনছটো এতিয়া অলপ ঢিলা হৈ আছিল গতিকে হেটো ষ্ট্ৰং কৰাৰ ইয়াতে দুটামান সাজেশনছ আছিল হেটোই গুৰুত্বপূৰ্ণ হয় আৰু কিমান কি আৰ্মি পঠিয়াইছে কি পঠোৱা নাই হেতু আমাৰ কাৰণে পৰীক্ষাৰ পইণ্ট অফ ভিউৰ পৰা ইমান গুৰুত্বপূৰ্ণ নহয় কিন্তু কিবা যদি সাজেশনছ তেনেকুৱা থাকে সেইবোৰ আমি লিখিব পাৰো পৰীক্ষাৰ এক্সামত গতিকে এইটো এটা গুৰুত্বপূৰ্ণ এডিটৰিয়েল আছিল মই জনাত আৰু বাকি যিমানখিনি আছিল তেনেকুৱা ইমান গুৰুত্বপূৰ্ণ এডিটৰিয়েলছ নাই গতিকে এইখিনি আছিল আজিৰ কাৰণে যদি ভিডিওটো ভাল লাগিছে বা লাইক কৰিব আৰু যদি কিবা ইমপ্ৰুভ কৰিব লাগে নিশ্চয় মোক কমেন্ট কৰি জনাব আৰু বাকি মোৰ সোশ্যাল মিডিয়াৰ লিংক তলত ডেসক্ৰিপচন বক্সত আছে তেন্তে আজিলৈ মানে নমস্কাৰ